জনপ্ৰিয় ফেচবুকত সপোনৰ পৰিধি অসম আৰু একাজলি কিৰণ ফেচবুক পেজৰ উদ্যোগত আয়োজন কৰা বিহু নাচ আৰু ঢোল বাদন প্ৰশিক্ষণ শিবিৰৰ আজি সামৰণি অনুষ্ঠান সম্পন্ন। পশ্চিম যোৰহাট বিষ্ণুজ্যোতি কলাকৃষ্টি পৰিষদ, নলিন চন্দ্ৰ হাজৰিকা আৰু পঞ্চ সতীৰ্থ সোঁৱৰণী ৰংগমঞ্চ দহোটীয়াত আজি আখৰা শিবিৰৰ মুকলি সভাত সভাপতি কৰে কবি সমাজকৰ্মী প্ৰাক্তন প্ৰধান শিক্ষক চন্দ্ৰধৰ বৰাই। সভাত মুখ্য প্ৰশিক্ষক জনপ্ৰিয় বিহু কুঁৱৰী শ্ৰেষ্ঠ বহাগী সুন্দৰী খিতাপ লাভ কৰা নৃত্যাঞ্জলি নৃত্যৰত্ন বঁটাপ্ৰাপ্ত লভলী কলিতা আৰু জনপ্ৰিয় ঢুলীয়া শিল্পী ৰক্তিম বৈশ্যই প্ৰশিক্ষাৰ্থীসকলক উদ্দেশ্যি বক্তব্য প্ৰদান কৰে। নিমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকে ডিজিটেল সংবাদ মাধ্যম পোহৰ লাইভ 8ৰ মুখ্য সম্পাদক অমৰ বৰুৱা, কবি আবৃত্তিকাৰ জিনামণি গগৈ, সমাজকৰ্মী অৰবিন্দ দাস, যোৰহাট জিলা বিহু সুৰক্ষা সমিতিৰ উদ্ভাৱনী সম্পাদক বিকুল কুমাৰ চেতিয়া, সমাজকৰ্মী জিতেন বৰা আৰু জনপ্ৰিয় বিহুগীতৰ কেছেট মন ফাগুনৰ পচোৱা, মন আকাশৰ তৰাৰ কণ্ঠশিল্পী সঞ্জয় বৰা। ধন্যবাদ। ইতিমধ্যে জনপ্ৰিয় ফেচবুক পেজ সপোনৰ পৰিধি আৰু একাজলি কিৰণৰ উদ্যোগত পোনপ্ৰথমে আয়োজন কৰা বিহু নাচৰ আখৰা আৰু ঢোল বাদন কৰ্মশালাৰ ইতিমধ্যে আজি সামৰণি অনুষ্ঠান। আৰু সামৰণি অনুষ্ঠানটো খুবেই ভাল লাগিছে। এইটোভাৱে ভাল লাগিছে যে ৰাজশ্ৰী বৰাই গুৰু বন্দনাৰে আজি অনুষ্ঠানটি আৰম্ভ কৰে আৰু বিশেষভাৱে আজি সভাখনি সভাপতিত্ব কৰে অৱসৰপ্ৰাপ্ত শিক্ষক আমাৰ আটাই শ্ৰদ্ধা চন্দ্ৰ বৰা ছাৰে। আৰু খুব ভাল লাগিছে যে নতুন প্ৰজন্মৰ পশ্চিম যোৰহাটৰ ছাত্ৰ ছাত্ৰীসকল ওলাই আহিছে বিহু নাচ শিকিবৰ বাবে আৰু ঢোল বাদন শিকিবৰ বাবে তেওঁলোক ওলাই আহিছে। বিশেষভাৱে বিহু নাচৰ প্ৰশিক্ষক হিচাপে উপস্থিত আছে আমাৰ সকলোৰে চিনাকি বিহু প্ৰশিক্ষক হিচাপে বিহু নাচৰ শিল্পী সমান্তৰালভাৱে এগৰাকী প্ৰতিয়সী নৃত্য শিল্পী লভলী কলিতা আৰু আমাৰ ঢোল বাদনৰ প্ৰশিক্ষক হিচাপে আছে বিহুৱা আমাৰ সকলোৰে পৰিচিত নতুন প্ৰজন্মৰ উদ্ভাসিত যুৱক ৰক্তিম বৈশ্য। দুইজনে খুব সুন্দৰভাৱে আমি কথা পাতিছোঁ। ছাত্ৰ ছাত্ৰীসকলে খুব সুন্দৰভাৱে তেওঁলোকৰ পৰা গ্ৰহণ কৰিলে, যিসকল শিকালে খুব সুন্দৰভাৱে তেখেতসকলে শিকিছে, খুব ভাল লাগিছে। আৰু বিশেষভাৱে সপোনৰ পৰিধি বিকি এনেকৈ মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেখেতসকলে ইতিবাচক কৰ্মৰ যোগেদি এই পৃষ্ঠাটো খুব আগবঢ়াই লৈ গৈ আছে। আৰু সপোনৰ পৰিধি আমাৰ মলয় পল্লৱ বৰাকো ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেখেতেও এই ফেচবুক পেজৰ যোগেদি ইতিবাচক অনুষ্ঠানসমূহ অসমবাসী ৰাইজৰ মাজত লৈ গৈছে। আৰু এটা খুব ভাল দিশ যে ফেচবুকত কিছুমান গোট খুলিলে নহয়, আচলতে গোটসমূহৰ বাৰ্তা প্ৰেৰণ কৰিব লাগে। মই ভাবোঁ সপোনৰ পৰিধি আৰু একাজলি কিৰণে এইটো এটা বাট দেখুৱাইছে, এটা পজিটিভ দেখাইছে, নেক্সট দেখাইছে যে কাম কৰিব লাগে, আমাৰ অসমীয়া জাতিটোৰ বাবে কাম কৰিব লাগে। শেষত আমি বিকি নায়ককো ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেখেতেও বহুত কষ্ট কৰে আৰু সংবাদ ক্ষেত্ৰখনতো জড়িত হৈ আছে আৰু এনেদৰে আগবাঢ়ি যাওক, কাম কৰি যাওক, আমাৰ শুভেচ্ছা সদায় আছে। ধন্যবাদ। নমস্কাৰ। একাজলি কিৰণ সপোনৰ পৰিধি অসম আৰু একাজলি কিৰণৰ যৌথভাৱে আমি 8দিনীয়া এক বিহু নাচ আৰু ঢোল বাদন প্ৰশিক্ষণৰ আমি আৰম্ভ কৰিছিলোঁ। ভালেসংখ্যক ছাত্ৰ ছাত্ৰী ইয়াত উপস্থিত হৈছিল আৰু আজি সামৰণি অনুষ্ঠান। এই সামৰণি অনুষ্ঠানত সেই প্ৰশিক্ষাৰ্থীসকলে ইয়াত বিভিন্ন আমাৰ বিহু নাচ প্ৰদৰ্শন কৰিলে। লগতে এই চেগতে আমি নিমন্ত্ৰণ কৰা বিশিষ্ট অতিথিবৃন্দক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ তেওঁলোকে বহুলীয়া সময় আমাক দিয়াৰ বাবে। অনাগত দিনত যিখিনি কাৰ্যসূচী আমি ল'ম সেই কাৰ্যসূচীখিনিত সকলোৱে সহযোগিতা কামনা কৰিম। ধন্যবাদ। একাজলি কিৰণ আৰু সপোনৰ পৰিধিৰ ফেচবুক পেজৰ উদ্যোক্তাসকলক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি এই সামৰণি অনুষ্ঠানটোত উপস্থিত থাকি সঁচাকৈয়ে ভাল লাগিলে। যথেষ্ট পৰিমাণৰ ছাত্ৰ ছাত্ৰী ইয়াতে সহযোগিতা আগবঢ়াইছে আৰু সুন্দৰকৈ তেওঁলোকে যিখিনি শিকিলে সেইখিনি পৰিৱেশন কৰিবলৈ আগবাঢ়ি আহিছে। প্ৰত্যেক অভিভাৱকেই আজি ইয়াতে পৰিৱেশন কৰাবলৈ সকলো সমবেত হৈছেহি। আমি ভাল লাগিছে ইয়াত। মই আগতেও আহিছোঁ, এইবাৰো আহিছোঁ। মই ইয়াতে দেখি বহুত ভাল লাগিছে। দুইটা অনুষ্ঠানৰে মই উত্তৰ কামনা কৰিছোঁ। তেওঁলোকে নৱপ্ৰজন্মৰ কাৰণে যিখিনি কষ্ট কৰিছে সেইখিনি শলাগিবলগীয়া, সমাজত স্থান দিবলগীয়া। উঠি অহা প্ৰজন্মই যাতে এই ঢোল আৰু বিহু দ্বাৰাই তেওঁলোকে নিজৰ ভৱিষ্যতটো আগবঢ়াই নিব পাৰে। পঢ়াৰ লগতে এই শিক্ষাখিনিও আজিকালি ঢোল শিকা আৰু এগৰাকী বিহুৱতীয়েও এখন বৃত্তি হিচাপেও ল'ব পাৰে। এজন পেপুৱাইও এখন পৰিয়াল চলাব পৰা ইয়াতে আজিকালি
সময় হৈছে এতিয়া সকলোৱে তেনেকৈ আগবাঢ়ি যাওক। ভাল হৈছে, সকলো বহুত কষ্ট কৰিছে, ইয়াত প্ৰশিক্ষকো ভাল লাগিছে দেখি, সকলোৱে সুন্দৰভাৱে এনেকৈ চলাই লৈ যাওক। তেওঁলোকৰ সদায় মই উত্তৰ কামনা কৰি একেকৈ মোৰ বক্তব্য সামৰণি মাৰিছোঁ। ধন্যবাদ। নমস্কাৰ, মই আজি এই অনুষ্ঠানটোত প্ৰথমৰ পৰাই জড়িত হৈ আছোঁ। মই আহি খুব ভাল লাগিছে, ল'ৰা ছোৱালীখিনি বিশেষকৈ ওলাই আহিছে দেখি ভাল লাগিছে। আৰু তেওঁলোকৰ এই প্ৰশিক্ষণ ভাগ এই আন দিনতে যিখিনি শিকিছে আৰু ভৱিষ্যতলৈও এনেকুৱা অনুষ্ঠান হোৱাটো আমি বিচাৰোঁ। গতিকে ল'ৰা ছোৱালীখিনি আগবঢ়াই নিবলৈ এনেকুৱা অনুষ্ঠান আমি আৰু ইয়াতকৈও বেছিকৈ হোৱাটো আমি আশা কৰিছোঁ। আৰু লগতে কাজলী কিৰণ আৰু সপোনৰ পৰিধি অনুষ্ঠানটোলৈ, ফেচবুক পেজ অনুষ্ঠানটোলৈ মই আদৰণি জনাইছোঁ আৰু আগলৈ উন্নতি কামনা কৰিছোঁ। যোৰহাটৰ পৰা বিকি নিয়োগৰ ৰিপৰ্ট, প্ৰাত টাইম ডিজিটেল। অসমৰ সংবাদ জগতখনৰ বাবে এক সুখৰ খবৰ। আপোচবিহীন ৰাইজৰ কণ্ঠ সাপ্তাহিক কবচ পুনৰ এবাৰ অসমৰ ৰাইজৰ মাজলৈ। স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু আপোচবিহীন একাংশ নপুৰণি অভিজ্ঞতাপুষ্ট সাংবাদিকৰ দ্বাৰা প্ৰচাৰিত তথা ইকো প্ৰিণ্টিং প্ৰেছ, গুৱাহাটী কটাবাৰী গড়চুকত মুদ্ৰিত সাপ্তাহিক কবচ এতিয়া অসমৰ বিভিন্ন প্ৰান্তত উপলব্ধ। আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল, হৰি মন্দিৰ পথ, গুৱাহাটী আৰু উপ কাৰ্যালয় কলিতা মাৰ্কেট, বিজয়নগৰ, কামৰূপ, অসম। মোবাইল নম্বৰ হৈছে 9435114666 70024728113। আমাৰ ইমেইল ID হৈছে kobos2025@gmail.com।